নমস্কাৰ সকলোকে কম ঠাইত কম খৰচত কাঠফুলা খেতি বা oyster মাছৰুম কেনে ধৰণে কৰিব পৰা যায় মই তাৰে কিছু দৃশ্য আপোনালোকক দেখাব বিচাৰিছো একেবাৰে জৈৱিক পদ্ধতিৰে কৰা হৈছে এই খেতিটো গতিকে আপোনালোকে চাব আৰু সম্পূৰ্ণ খেতিটোৰ ওপৰত গিতে ভিডিঅ'বোৰ কৰা নহল যেহেতু দুই এটা সিন থাকি গৈছে তথাপিও আপোনালোকে চাব মই যিমানখিনি পাৰো দেখাব চেষ্টা কৰি যাম এয়া হৈছে আমি প্ৰথমতে খেৰসমূহ কাটি লৈছো একৰ পৰা 2 ইঞ্চি আধা ইঞ্চি ক'ব লগা নাই যিমানে ছুটি হয় সিমানে ভাল হয় খেৰসমূহ খেৰ এটা বেলেগ মেচিনো পোৱা যায় আমি এইটো মেচিনৰ যোগেদি কাটিছো বা হাতেও কাটিব পাৰি খেৰসমূহ কাটি এনেকৈ বস্তাত ভৰাই এনেকৈ তিয়াব লাগিব এনেকৈ তিওৱাৰ পিছত বইল কৰিব লাগিব বইল কৰাৰ পিছতে আপোনালোকে এই গুটিৰ হৈতে এইবোৰ হৈছে বীজ এয়া হৈছে কাঠফুলাৰ স্পন বা বীজ বুলি কোৱা হয় যেনেকৈ আমি গাঁৱলীয়া ভাষাত গুটি বুলি কওঁ ঠিক সেই গুটিবোৰৰ লগত আৰু এই বইল কৰাৰ পিছত এই খেৰবোৰ লগত এই পলিথিন মানে পিপিত এইটো হৈছে কাঠফুলা খেতি কৰিবলৈ কাৰণে এটা উপযুক্ত পিপি বা পলিথিন এই পলিথিনৰ লগত আমি এনেদৰে ভৰাব লাগিব ইয়াতে আমি খেৰৰ 5টা লেয়াৰ আৰু বীজৰ 4টা লেয়াৰ দিব লাগিব তেনেকৈ আমি দি খুব ধুনীয়াকৈ হেঁচা মাৰিব লাগিব যিমান টাইটকৈ হেঁচা মাৰো সিমানে ফল ভালকৈ পোৱা যায় আৰু সিমানে ভালকৈ ফুলে আৰু লাষ্টিংও হয় গতিকে আমি এনেদৰে হেঁচা মাৰি এটা এটা সিলিণ্ডাৰ ভৰ্তি কৰিছো আৰু গিটেই সম্পূৰ্ণ হৈ উঠাৰ পিছত এইটো সিলিণ্ডাৰ বুলি কোৱা হয় এই সিলিণ্ডাৰবোৰ আমি ইয়াক ওলমাব লাগিব এতিয়া বা আমি ইয়াক গাপেই ৰাখিব পাৰো 15 দিনৰ কাৰণে আমি এনেদৰে ডাইৰেক্ট ওলমাই দিছো আমি এনেকৈ ওলমাই দিয়াৰ পিছতে হাৰিকে চাওক এটা হাৰিত আমি এটা লাইনত 5টাকৈ দিছো তাৰ পিছতে ম্যাক্সিমাম 25 পৰা 30 দিনৰ ভিতৰত এনেদৰে উঠিছে কাঠফুলাবোৰ চাওক কিমান ধুনীয়াকৈ ফুলিছে আৰু বহু কথা আছে ভিডিঅ'টোতে গোটেই কথাখিনি মই কৈ শেষ কৰিব নোৱাৰিলো আৰু আগলৈ আৰু ভিডিঅ' যদি দিওঁ চাব আৰু নহলে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব ফোন যোগে হওক আৰু মোৰ চিনাকিসকলে হয়তো কথা বতৰা পাতিয়ে থাকে গতিকে চাওক কিমান ধুনীয়াকৈ ফুলিছে এইবোৰ এটা একেবাৰে কম সময়ত হোৱা খেতি একে মাহতে ইয়াৰ পৰা আমি মূলধনৰ সৈতে লাভ উলিয়াব পৰা যায় এইবোৰ চাওক আমি এনেকৈ চিঙি পেকিং কৰি দিছো দোকানলৈ বুলি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালো ধন্যবাদ